আরে আই মিন টু সে আজি তো আপনি বেলতলাত থাকিব লাগিছিল বেলতলাত কিয় আজি আপোনাৰ ৰিং চেৰিমনি নহয় যাক যাওক শুভ সময়ত দেৰি কৰিব নাপায় আই মিন টু সে এইবোৰ কামত দেৰি হলে অমংগল হয় অমংগল তোৰ অমংগল হ'বলৈ কোনে দিব মই যাওঁ তেনেহ'লে যা বাথৰুমত গৰম পানী দেচোন জিতুদা 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 আরে হিরো নোহোৱা গৈ দেখোন সাপোর্টিং এক্টৰে জমাই আছে নহয় খুৰাদেউ যে কিছুমান কথা কৈ আছে নহয় কাৰ কথা খুৰাদেউ মোৰ নহয়তো নাই নাই তই ভয় খাব নালাগে আমি এতিয়াও তেখেতৰ আগত তোৰ বদনাম গোৱা নাই মোৰ বদনাম কিন্তু খুৰাদেউ বদনাম বা দুখ যি বুলিয়ে নকওক মই কিন্তু 100 বছৰ জীয়াই থাকিও মৃত্যুৰ সময়ত জীৱনটো আৰু বেছি দীঘল হ'বলৈ প্ৰাৰ্থনা কৰা মানুহ নহয় তুমি কোৱা কি হে তোমাৰ আজি এনেকুৱা এটা দিনত তুমি আৰু সেই কাৰণেতো কৈছো 2020 মোৰ প্ৰিয় খেল 20টা অভাৰ 120টা বল হয় হার নহয় জিত আৰু মোৰ বাবে এইটোৱেটো আইডল জীৱন আৰু কি জানে খুৰাদেউ যদি দিবলৈ আছে এতিয়াই দিয়ক যদি পাবলৈ আছে এতিয়াই লওক জীৱনটো নেকি এটা চাবি দিয়া ঘড়ীৰ পেণ্ডুলামৰ দৰে যি নিজে নাজানে কেতিয়া স্তব্ধ হ'ব তাৰে টক 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 জিতু তুমি ইয়ালৈ কিয় আহিছা অটো তুমি বাহিৰত ৰোৱা গৈ যোৱা বাহিৰত এতিয়া প্ৰশেষলৈকে মই মেন্দিৰ লগতে থাকো নেকি নহব মই এতিয়াৰ পৰাই তোমাক মোৰ লগত থাকিব নিদো দে যোৱা বাহিৰলৈ যোৱা তেতিয়াহ'লে এইটোৱে ঠিক হ'ল দত্ত ডিচেম্বৰ 8 তাৰিখে জিতু আৰু মন্দাখিনীৰ বিয়া ফাইনেল আপত্তি আছে নেকি নাই নাই মোৰ কোনো আপত্তি নাই নে কি কয় নন্দন আপত্তি আছে কিন্তু মোৰ আপত্তি আছে জিতু তই এইবোৰ কি আৰম্ভ কৰিব কৈছ আচৰিত হৈছা কিন্তু মুখ নোকোৱাকৈ তোমালোকে মোৰ বিয়াৰ তাৰিখ ঠিক কৰিছা যে নো বল মই বিচাৰো মোৰ বিয়াখন 7 দিনৰ ভিতৰতে হ'ব লাগে পাৰিলে আৰু সোনকালে ধৰক পৰহিলে কাইলৈ জিতু ৰ'ব বৰা ই ভাবিছে কি আমি কি ইয়াত চিনেমা থিয়েটাৰৰ বিয়াৰ কথা পাতি আছো নেকি তোমালোকে কিন্তু মই অভিনয় কৰিছো বুলি নাভাবিবা ম্যাক্সিমাম 7 দিন 7 দিনৰ ভিতৰতে এখন বিয়া হ'বই লাগিব নহলে কি কলি তই মন্দাকিনী বৰাৰ একমাত্ৰ ছোৱালী আৰু এজন দেউতাকে নিজৰ ছোৱালীজনীৰ বিয়াখনক লৈ কৰা হেপাহক তই মূল্য নিদিবি নেকি দত্ত ঠিকেই কৈছে এই বিয়াখনৰ পাছত মোৰ জীৱনলৈ এনেকুৱা এটা আনন্দ মুহূৰ্ত আহিব জানো আংকল কি হ'ল বৃষ্টি মন্দাকিনী অলপ অসুস্থ হৈ পৰিছে কি মন্দাকিনী কি এনেকুৱা কৰিছা তুমি মন্দাকিনী কি হৈছে তোমাৰ জিতু তই ৰৈ আছ যে তই ভিতৰলৈ যা ভিতৰলৈ কিন্তু মই ভিতৰলৈ গৈ কি কৰিম গৈ কৈছিলো এটো বিয়াখন সোনকালে পাতিব লাগে এতিয়াতো মোৰ হাতত সময়ো নাই
বিয়াখনৰো আয়োজন কাৰোবাৰ ঘৰত সোমাই থাকিলে হ'বনে আহো দে আৰে জিতু জিতু হেল্ল' অঁ ডাক্তৰ দা মই মিষ্টাৰ বৰা নহয় মই নন্দনে কৈছিলোঁ হয় কওকচোন কি নন্দন কি হলো জিতু ক'ত আৰু তই এনেকুৱাখন কৰিছ যে জিতুৱে বিয়াখনৰ বাবে ইমান তৎ নাইকিয়া কিয় কৰিছিল জানা জিতুৱে আজি আমি অহাৰ পাছত অঁ এওঁলোক গ'লেই নেকি হয় এই জিতুদাৰহে দেখা দেখি নাই অ' ছাৰ এই জিতুদাৰ বিয়া হ'বনে নহয় আই মিন টু চে চোৱা কিবা যন্ত্ৰ পাতি আছেনে জিতুৰ বিয়া হ'বলগীয়া থাকিলেতো হ'ব দিয়া মই আহোঁ সৰ্বনাশ হ'ল নহয় গাখীৰৰ চচপেনটো ষ্ট'ভৰ ওপৰত থৈ আছিলো পৰিলে কি জানি আপুনি যাব দেহে মই আহোঁ সৰ্বনাশ আৰে ডাক্তৰ দা কি আচৰিত এই মতে তোমাৰ কথাই ভাবি আছিলো আৰে বহা না মোৰ কথা কিয় কিয় মানে আজি মোৰ আৰু মেনি ৰিপৰ্ট দুটা অনা কথা নাছিল এইফালে আজি মোৰ আঙুঠি পিন্ধো এইবিলাক কথা আৰু ক'ত মনত থাকে ডাক্তৰ দা হঠাৎ চেইন বনৰ স্পিন দি দিলা যে ধেমালি নহয় জিতু এই বিয়া সম্ভৱ নহয় কিন্তু মোৰটোহে ঘূৰাই থাকে তাৰ বাহিৰেতো য়েছ ইউ আৰ ৰাইট চকুৰ সামান্য প্ৰব্লেমৰ বাহিৰে তুমি সম্পূৰ্ণ সুস্থ কিন্তু ডাক্তৰ দা আই এম চৰি মন্দাখিনিৰ বাবেও মই সেই একেধৰণৰ কথাকে ক'ব নোৱাৰোঁ তেওঁ গুৰুতৰভাৱে অসুস্থ তেওঁৰ হাতৰ যে সেই দাগটো আপোনাৰ কিলাগুটিটোত কিবা লাগি আছে এইটো এটা দাগ বহুত দিনৰ পৰাই আছে শ্বি ইজ ছাফাৰিং ফ্ৰম মেলিগনেণ্ট মেলনামা মানে কেঞ্চাৰ